সংঘটিত হৈছিল। তো সেই সংক্ৰান্তত পুলিচে তৎপৰতাৰে ইনভেষ্টিগেশ্যন কৰিবলৈ আৰম্ভ কৰে আৰু বিভিন্ন চ'ৰ্চ ইনফৰমেশ্যন আৰু টেকনিকেল ইনপুটৰ ওপৰত বেছ কৰি আমি যোৱা ৰাতি এটা বৰপেটা ৰোড এৰিয়াৰ বিভিন্ন অঞ্চলত আমি অভিযান চলাই এই বিভিন্ন চুৰিকাণ্ডত লগত জড়িত থকা আমি 5জনকৈ চোৰক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকৰ পৰা আমি বিভিন্ন ধৰণৰ সোণৰ আ অলংকাৰ, ৰূপৰ আ অলংকাৰ, কাঁহৰ বাচন বৰ্তন, মোবাইল, ঘড়ী আৰু নগদ টকা আমি ৰিকভাৰ কৰোঁ। এই সংক্ৰান্তত আমি প্ৰথমতে আমি দিলবৰ আলি নামৰ এজন মানুহক আমি ছাছপেক্ট কৰিছিলোঁ, তাক আমি কৰায়ত্ব কৰোঁ আৰু তেওঁ যিটো লিড কৰে সেই লিডৰ ওপৰত বেছ কৰি আমি ফুলজাৰ হুছেইন আৰু জাহিদুল ভূঞা এই দুজন লোকক আমি কৰায়ত্ব কৰোঁ আৰু এই বস্তুসমূহ চুৰি সামগ্ৰীসমূহ আমি ৰিকভাৰী কৰোঁ। তাৰ উপৰিও আৰু তেওঁলোকৰ মানে তথ্যৰ ভিত্তিত আৰু দুজন আছামিক আমি চোৰৰ লগত জড়িত দুজন লোকক আমি গ্ৰেপ্তাৰ কৰিছোঁ, আব্দুল ৰৌফ আৰু চৈফুল ইছলাম বুলি। তো এই সংক্ৰান্তত পুলিচে জোৰদাৰ তদন্ত চলাই আছে আৰু আমি এতিয়াও তেওঁলোকক ইণ্টাৰগেশ্যন কৰি আছোঁ আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ পিছত আৰু সঠিক আৰু কি আহে আমি জনাবলৈ সক্ষম হ'ম। লোকক বৰপেটা নগৰৰ বিভিন্ন অঞ্চলৰ পৰা ধৰা হৈছে, যেনে আজাদ নগৰ। হয় হয়, তেওঁলোকৰ অৰিজিনেল ঘৰ বেলেগ, কিছুমান কলগছীয়া আণ্ডাৰত আছিল, কলগছীয়া পুলিচ ষ্টেচন, চৰবুক পুলিচ ষ্টেচনৰ, বৰপেটা পুলিচ ষ্টেচনৰ, কিন্তু তেওঁলোকে ভাড়া কৰি পেলাই এইবিলাক কামৰ কাৰণে তেওঁলোকে বৰপেটা অঞ্চলত আছিল আৰু তেওঁলোকে আগতো বিভিন্ন কামত জড়িত হৈ আছে বুলি আমাৰ সন্দেহ হৈছে আৰু সেই আমি অনুসন্ধান চলাই আছো আৰু চলি আছো। হয়, এজন বৰপেটা ৰোডৰো আছে আৰু বাকী বেলেগ থানাৰ চাওক, প্ৰথমতে যি ঘৰ মানুহত চুৰি কাৰ্য সংঘটিত হৈছিল তেওঁলোক আচলতে ঘৰত আছিল, সেইকাৰণে তেওঁলোকে অলপ সন্দেহ কৰিছিল যে তেনেকুৱা কিবা হয়তো কৰি পেলাই, যিহেতু তেওঁলোকে গম পোৱা নাছিল তেনেকুৱা কিবা কৰিব পাৰে বুলি। কিন্তু আমাৰ তদন্তত এতিয়ালৈকে তেনেকুৱা কিবা স্প্ৰে গেং বা তেনেকুৱা কিবা যে ইনভলভ আছে সেইটো পোৱা নাই আৰু তেওঁলোকে যিহেতু আমি কিছুমান মানুহক অলৰেডি এৰেষ্ট কৰিছোঁ ইয়াৰ লগত জড়িত আৰু তেওঁলোকৰ পৰা বস্তু ৰিকভাৰ হৈছে আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি চাওঁ আৰু কি ওলায়। কিন্তু এজ অফ নাও আমি তেনেকুৱা স্প্ৰেৰ কোনো তথ্য আমাৰ হাতত নাই বা তেওঁলোকক ফিজিকেলিও বা একো পোৱা নাই আৰু মেডিকেল এক্সামতো তেনেকুৱা একো ওলোৱা নাই। হয় চাওক, আমিতো ব্যৱস্থা পুলিচৰ ফালৰ পৰা লৈ থকা হয়, পেট্ৰলিং থাকে, জেগাই জেগাই আমাৰ বিট ছিষ্টেমত পুলিচ থাকে, ফিক্সড পিকেট ৰাতি হ'লে, দিনত আমাৰ এৰিয়াত গোটেই বজাৰত পেট্ৰলিং চলি থাকে। হয়, তাৰ মাজতো কিছুমান ঘটনা ঘটে আৰু আমি তদন্তত ক্ষিপ্ৰতাৰে কৰি আছোঁ সেইবিলাক যিখিনি ঘটনা ঘটি আছে আৰু তাৰ ৰিজাল্ট হিচাপে আপোনালোকে দেখা পাইছে যে যোৱা ৰাতিৰ ভিতৰত এই ঘটনাটো হোৱাৰ 24 ঘণ্টা নহওঁতেই আমি যথেষ্ট ছাকচেছ হ'বলৈ বস্তু ৰিকভাৰ কৰিবৰ কাৰণে চোৰ ধৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আমাৰ এই জড়িতটো ডেফিনেটলি আছে তেওঁলোকে আৰু ফাৰ্ডাৰ আৰু ক'ত জড়িত হৈ আছে, কাৰণ যিখিনি আমি বস্তু ৰিকভাৰ কৰিছোঁ এটা জেগাৰ পৰাই চুৰি কৰাৰ নিচিনা আমাৰ লগা নাই আৰু বেলেগ জেগাৰ পৰা চুৰি কৰা বস্তু হ'ব পাৰে আৰু ফাৰ্ডাৰ ইণ্টাৰগেশ্যন চলি আছে আৰু মানুহখিনিকো মাতিম আমি, তেওঁলোকে আইডেণ্টিফাই কৰিব। নিশ্চয় অভিযান চলিয়ে থাকিব। আমি যেনেকৈ ধৰণৰ আমি খবৰ পাওঁ বা যেনেকুৱা ধৰণৰ আমাৰ এনালাইচিছত ওলায় সেইমতে আমি ইন জেনেৰেল আমি তেনেকুৱা ধৰণৰ অভিযান নিশ্চয় চলি থাকিব। চাওক, ৰাইজৰ প্ৰতি এটাই আহ্বান যে তেওঁলোকে যদি কিবা খা খবৰ তেওঁলোকৰ হাততো থাকে আমাক লগত শ্বেয়াৰ কৰিলে আমাৰ আৰু বেছি সুবিধা হয় আৰু ঘটনাৰ যিমান খবৰ আহে যিকোনো চ'ৰ্চৰ পৰাই নাহক তেতিয়াই কাম কৰিবলৈ সহজ হয়। আমি আমাৰ কাম কৰি আছোঁ, পুলিচৰ কাম কৰি আছে, কিন্তু তাতে পাব্লিকৰ পৰা ইনফৰমেশ্যন আহিলে তাত আমাৰ এইটো এডিশ্যনেলি আমাৰ সুবিধাজনক হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।